আজি পবিত্ৰ মহালয়া। শাৰদীয় উৎসৱৰ বতৰালৈ দোলাত উঠি ধৰালৈ নামিল দেৱী দুৰ্গা। মহালয়া উপলক্ষে ৰাজ্যৰ চৌপাশে দেখা গৈছে ব্যাপক উৎসাহ। মহালয়াৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশ। সমগ্ৰ ৰাজ্যতে দুৰ্গতি নাশিনীৰ অৰ্চনাৰ বাবে আৰম্ভ হৈছে দেৱী বন্দনা। স্বৰ্গৰ পৰা মৰ্ত্যলৈ দেৱীক আদৰিবলৈ আৰম্ভ হৈছে নৃত্য। উল্লেখ্য যে পবিত্ৰ মহালয়াৰ পৰাই দেৱী পক্ষ আৰম্ভ হয়। দেৱী পক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাতি মা দুৰ্গাক শ্ৰী শ্ৰী শৈলপুত্ৰী ৰূপত পূজা কৰা হয়। এনেদৰে দেৱী পক্ষৰ ৯টা দিন বা নৱৰাত্ৰিত দেৱী দুৰ্গা ৯টা ৰূপক পূজা কৰা হয়। সংস্কৃত ভাষাত মহালয়াৰ অৰ্থ হ'ল মহা মানে পৰম আৰু লয়া মানে বিলীন, আলয় মানে ঘৰ, অৰ্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি। মূলতঃ যি পৰম তত্ত্বত বিলীন হৈ যায় সেয়াই মহালয়া। সেইবাবে মহালয়াত মৃত্যুবৰণ কৰা লোকে পৰম গতি পায় বুলি বিশ্বাস কৰা হয়। বৈদিক শাস্ত্ৰ মতে অমাৱস্যাৰ আছে এক বিশেষ তাৎপৰ্য। মহালয়াৰ অমাৱস্যাৰো আছে কিছু বিশেষ মহত্ব। মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।